মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নিৰ পিছতো বিশেষভাৱে সক্ষম ব্যক্তিৰ প্ৰায় ২.৫ বছৰেও প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰাৰ অভিযোগ। বৰুৱালী পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ এজন বিশেষভাৱে সক্ষম ব্যক্তিৰ চৰকাৰী গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰা এগৰাকী মহিলাৰ বিৰুদ্ধে সৰব হ'ল আটছাৰ আমগুৰি আঞ্চলিকৰ সভাপতি জ্যোতি প্ৰসাদ নায়ক। আমগুৰিৰ বৰুৱা আলী পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ বিশেষভাৱে সক্ষম সহদেৱ ৰায় নামৰ ব্যক্তিজনে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ জৰিয়তে এটা গৃহ লাভ কৰিছিল। এই গৃহটোৰ নিৰ্মাণৰ দায়িত্ব লৈছিল ঘাটোৱাৰ নামৰ এগৰাকী মহিলাই। পিছে মহিলাগৰাকীয়ে প্ৰায় ২.৫ বছৰেও গৃহটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। এজন বিশেষভাৱে সক্ষম ব্যক্তিৰ গৃহ নিৰ্মাণৰ দায়িত্ব লোৱাৰ পিছতো আজি পৰ্যন্ত সম্পূৰ্ণ নকৰাক লৈ সৰব হৈ পৰিল আটছাৰ আমগুৰি আঞ্চলিকৰ সভাপতি জ্যোতি প্ৰসাদ নায়কৰ লগতে স্থানীয় ৰাইজ। এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ তদন্তৰ দাবী জনাইছে আটছাৰ আমগুৰি আঞ্চলিকৰ সভাপতিগৰাকীয়ে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। পইচা মিস্ত্ৰী পইচা আৰু যিমান ইটাখিনি বালি চিমেণ্ট গিটি সব হেৰি লৈছিলে বনাবলৈ, এতিয়ালৈকে মোৰ ঘৰটো সম্পূৰ্ণ হোৱা নাই। এই অন্য ঘাটোৱাৰ এতিয়া কি কৰি আছে, মোৰ এতিয়া গৈ আমনি লাগি গ'ল। বনাম বুলি কৈ আছে, এতিয়ালৈকে অহাই নাই ঘৰত। কি কৰি আছে কি নাই মই কৈ আমনি লাগি গ'ল। কৈ আমনি লাগি গ'ল মানে কৈ পেলাই টিংটো লগালে। টিংটো লগাই পেলাই বহুত কাম বাকী আছে। এতিয়া পলস্তৰ হোৱা নাই, এতিয়া গোটেই বাকী আছে, খিৰিকী হোৱা নাই, দৰ্জা হোৱা নাই। সি আছে কি কৰিছে বোলে বনাই আছে ঘৰত, মই লগাবলৈ টাইম পোৱা নাই। ডাঙলি টাইম পোৱা নাই মানে এতিয়া পোষ্ট সোমালে। ২ বছৰ পাৰ হোৱাৰ পিছত ঘৰ এতিয়ালৈকে 6 মাহিনা ঘৰটো হোৱা নাই। চব লোকৰ ঘৰ হৈ গ'ল, মোৰ ঘৰ একে ধৰণত অহা, এতিয়ালৈকে মোৰ ঘৰ হোৱা নাই। কি কৰি আছে আপুনি? এতিয়া আপুনি কি ক'ব? এতিয়া মোৰ এই মাঘ মাহৰ ভিতৰত ঘৰ হ'ব লাগিব, খিৰিকী দৰ্জা হ'ব লাগিব, পলস্তৰ হ'ব লাগিব। হয়, ইয়াৰ ওচৰতে প্ৰায় ইয়াৰ ঘৰটো ২-২.৫ বছৰ আগতে অহা ঘৰ। অনিমা ঘাটোৱাৰে ঘৰটো বনাই দিম বুলি ল'লে, কিন্তু তাই আহি যেতিয়া তেতিয়া মিস্ত্ৰী আহে আৰু কাম কৰে, ঘৰটো সম্পূৰ্ণ হোৱা নাই। ই গৈ কৈয়ে থাকে, এতিয়া আহি পিনে টিংটো লগাই দিছে আৰু ঘৰটো এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। ইটো শাৰীৰিকভাৱে অক্ষম, সি একো নিজৰ হাতেৰে কামে কৰিব নোৱাৰে। গতিকে তাই ঘৰটো যেতিয়া লৈছিলে, তেওঁ যেতিয়া ঘৰটো লৈছিলে, ঘৰটো সম্পূৰ্ণকৈ বনাই দিব লাগে। ইয়াত থাকিবলৈ এতিয়া অসুবিধা হৈছে, বৌয়েকৰ লগত থাকে ওচৰত। ইয়াত পুৰণা আগতে ঘৰটো আছিলে, সেইটো ভাঙি এতিয়া নতুনটো বনাম বুলি কৈছিলে, কিন্তু সম্পূৰ্ণ হোৱা নাই। আচলতে কোন হয় তেওঁ? ৱাৰ্ড মেম্বাৰ নেকি? তেওঁ ৱাৰ্ড মেম্বাৰ নহয়, আমাৰ ওচৰৰে এগৰাকী হেৰিৰ লগতে জড়িত থকা মানুহ হয়। তাই পাৰ্টি মানুহৰ লগতে জড়িত থকা মানুহ হয়। এই ঘৰটো যেহেতু সম্পূৰ্ণ হোৱা নাই, ৱাৰ্ড মেম্বাৰ কেলে আপোনালোকে অৱগত কৰা নাই নেকি? পঞ্চায়তৰ মানুহ এবাৰ আমি ঘৰত নথকা অৱস্থাত ইয়ে কৈছিলে যে আহিছিলে চাবলৈ বুলি, চাই মেলি গ'ল। তাৰপিছত আকৌ পঞ্চায়তৰ মানুহো অহা নাই। তো তেওঁলোককো আমি কওঁ যে কাৰোবাৰ কিবা এটা আঁচনি আহিছে হয়, কিন্তু এই আহি তেওঁলোকে বস্তুটো চাব লাগে হৈছে নাই হোৱা সম্পূৰ্ণকৈ, তেওঁলোকে সেইটো নকৰে। গতিকে মই পঞ্চায়তৰ হেৰিবিলাককো কৈছোঁ যে কিবা এটা আঁচনি কাৰোবাৰ ঘৰত আহিলে মানে আহি পিনে চাব লাগে সম্পূৰ্ণ হৈছে নাই হোৱা। শূন্য সহনশীলতা কোৱা চৰকাৰখনে আজি আমি বৰুৱালী গাঁও পঞ্চায়তত আছোঁ, ১ নং ৱাৰ্ডত সহদেৱ ৰায় ঘৰত। তেখেতৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনা তেওঁ ২ বছৰ পূৰ্বে আমন্ত্ৰণ পাইছিলে, কিন্তু সেই ঘৰটো আজি ২.৫ বছৰ হৈ গ'ল, কিন্তু সম্পূৰ্ণ নিৰ্মাণ হৈ নুঠিলে। কিন্তু এটা কথা আমি চাই আছোঁ যে পঞ্চায়তৰ যিবিলাক কাম কাজ প্ৰায় এনেকুৱা হৈছে অৰ্ধনিৰ্মিত। ক'ৰবাত বোলে আপোনাৰ তিনডাল ৱাৰ্ড, ক'ৰবাত বোলে ৱাল ভঙা, ক'ৰবাত বোলে আপোনাৰ ড্ৰেইন বেয়া, তেনেকুৱা ধৰণৰ কামবিলাক কিন্তু চলি আছে। ইয়াত সম্পূৰ্ণভাৱে এটা মানুহ জড়িত থাকে, স্থায়ীভাৱে থাকে, যিগৰাকী সচিব, পঞ্চায়তৰ সচিব হৈছে আৰু আপোনাৰ ইঞ্জিনিয়াৰ হৈছে। সেইবিলাক মানুহ তেওঁলোক হৈছে পাৰ্মানেণ্ট মানুহ। গতিকে তেওঁলোকেতো চোৱা চিতা কৰিব লাগে ঘৰখিনি সম্পূৰ্ণ হৈছে নহৈছে। গতিকে তেওঁলোকে অফিচত বহি থাকে আৰু কোনোবা এজনক তেওঁলোকৰ ৰাজনৈতিক যিবিলাক অংগী পানী নেতা তেওঁলোকক চঞ্জাই দিয়ে আপোনালোকৰ ঘৰটো বনাই দিওঁ বুলি। তো সেই অনুপাতে অনিমা ঘাটোৱাৰ নামৰ এগৰাকী ওচৰৰে মহিলা এগৰাকী সেই সুবিধাটো পালে। আৰু এই ব্যক্তিজন সম্পূৰ্ণভাৱে বিশেষভাৱে অক্ষম ব্যক্তি। গতিকে তেওঁ কোনো ধৰণৰ কাম কাজ কৰিব নোৱাৰে, বেংকলৈ সহযোগ কৰিব নোৱাৰে। গতিকে তেওঁ শাৰীৰিকভাৱে অক্ষম থকাৰ
সুবিধা লৈ তেওঁৰ টকাখিনি অনিমা ঘাটোৱাৰে আত্মসাৎ কৰিছে বুলি আমি জানিব পাৰিছোঁ। আৰু এই যে ঘৰখিনি নিৰ্মাণ হোৱা নাই, আমাৰ বৰৱালী যিসকল প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে, বিধায়িকা আমাৰ আমগুৰি BDO আছে, গতিকে তেওঁ জড়িত আছে, গতিকে তেওঁ চোৱা চিতা কৰাৰ দায়িত্ব আছিলে। গতিকে তেওঁলোকে চোৱা চিতা নকৰাৰ কাৰণে আজি তেওঁলোক ঘৰটো অৰ্ধনিৰ্মিত হৈ আছে। গতিকে জিলা প্ৰশাসনক আমি এটা কথাই ক'ব বিচাৰিম যে অতি শীঘ্ৰে এওঁৰ ঘৰটো নিৰ্মাণ হ'ব লাগে। আৰু যিসকল দুখী ব্যক্তি তেওঁলোকে ঘৰটো সম্পূৰ্ণ কৰি নুঠাত যে সহায় নকৰিলে বা দুখ কৰিছে বা দুখী হৈছে, গতিকে তেওঁলোকক তদন্ত আঁতল আনি শাস্তি দিবৰ কাৰণে আমি অসম স্বাধীন ছাত্ৰ তৰফৰ পৰা দাবী জনাইছোঁ। অন্যথা নহ'লে আমি BDO কাৰ্যালয় ঘেৰাও কৰিবলৈ বাধ্য হ'ম। কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম। Nam Guare